জুদিমা আৰু এইটো নিচা নিচা হয় না বাইদেউ আৰু এইটো চাওক আপোনালোকে খাব পাৰিব জুদিমা এইটো কিমান দাম বাইদেউ 100 টকা ন আৰু এইটো জুদিমা বুলি ক'লে ওকে 300 টকা দি লৈছে এইটো ৰহি এইটো বটল কেই টকা বাইদেউ 200 টকা এটা বটলত এইটো আমাৰ বহুত পুৰণা আপোনালোকে ঘৰত বনোৱা এইবিলাক আমি নিজে বনাই আৰু এইটো কি বুলি ক'লে এইটো চাইমদৰ কিমান দাম ৰাইজবিয়াৰ 100 টকা হেল্ল' ভালে আছে মই এতিয়া গৈ আছো বড়ো সাহিত্য সভা উপস্থিত সাহিত্য সভা হৈছে ডিমাকুছিত আৰু তালৈ এতিয়া গৈ আছো ঠাণ্ডা লাগিছে একদম পিছফালে আপোনালোকৰ কথা দেখুৱাই দিম যাওক পুৰা কুঁৱলী ৰাস্তাত পুৰা এতিয়া অলপ বৰষুণ দিছিলে এতিয়া বাৰু বৰষুণটো এৰিলে আৰু গৈ আছো ইয়াত 9 তাৰিখ আৰু ই যাব ইয়াৰ কাম আছে লেবৰেটৰী কাম আৰু ইয়াৰ ধুনীয়াকৈ এখন ফাৰ্মাচী আছে চুমটালত ইয়ে খবৰ দিলে মোক মই গম পোৱা নাছিলোঁ তাৰপিছত গৈ আছো এতিয়া বড়ো সাহিত্য সভা আপোনালোকে চাব ভিডিঅ'টো এটা ইণ্টাৰেষ্টিং ব্লগ হ'ব বুলি আশা কৰিছোঁ মই এতিয়া ফাইনেলি আহি পালোঁ ডিমাকুছি আৰু বড়ো সাহিত্য সভা আছে অহাকালিৰ পৰা একদম 12 তাৰিখলৈকে চাওক এইটো গেটটো ধুনীয়াকৈ বনাই আছে গেটটো দেখাই দিলোঁ ফাৰ্ষ্ট আৰু গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম আগলৈকে গোটেইখিনি এইবিলাক কাম কৰিয়ে আছে আৰু চাওক ইয়াতে চাৰিওফালে ফুলনি লগাইছে বাইদেউ এটা কাম কৰিছে বাইদেউ এটা বস্তু ভাল লাগিছে ইমান ধুনীয়া ফুলবিলাক লগাইছে আৰু গোটেই পৰিৱেশটো মানে সম্পূৰ্ণ এটা ইউনিক পৰিৱেশ আপোনালোকে যদি বড়ো সাহিত্য সভা অহা নাই তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাব আজি জাষ্ট প্ৰস্তুতিটোহে দেখাইছোঁ অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব বড়ো সাহিত্য সভা বহুত কষ্ট কৰি আছে বাইদেউহঁতে কি নাম বাইদেউ আপোনাৰ আৰু আপোনাৰ বাইদেউ অ'কে চাওক কিমান ধুনীয়া এটা পৰিৱেশ বাইদেউ অলপ কাম কৰি আছে আপোনালোকে ইয়াতে মানুহ থাকিব নেকি মানে আলহীবিলাক গেষ্ট ৰুম আৰু অ'কে আৰু চাওক এইটো হ'ল গেষ্ট ৰুম ইয়াতে চব আলহীয়ে থাকিব আৰু চাওক এইকেইটা গোটেইবিলাক গেষ্ট ৰুমবিলাক আপোনাক দেখুৱাই দিওঁ কেনেকুৱা গেষ্ট ৰুমত মানে কি ব্যৱস্থা কৰিছে অহাকালিৰ পৰা যিহেতু অনুষ্ঠান আৰম্ভণি হ'ব খেৰৰ ওপৰত এইবিলাক পাৰি দিছে এইবিলাক হ'ল গেষ্ট ৰুম আপোনালোকে যদি আহে তেতিয়াহ'লে ইয়াতে থাকিব পাৰিব এইটোও বনাইছে চেমিনাৰ হল ইয়াতো হ'ব মিটিং চাওক আৰু চাওক ইয়াতে থাকিব আলহী মানে যোনে ইচ্ছা কৰি থাকিব পাৰিব আহি অ'কে দিব ন আৰু এটা ধুনীয়া ব্যৱস্থা ৰাখিলে চাৰ্জিঙৰ ব্যৱস্থাও আছে চাৰ্জ দিব পাৰিব আলহী এতিয়া কাপোৰ লৈ আহিব লাগিব নেকি ৰাতি থাকিব লাগিলে কাপোৰ আঁঠুৱাই পেলাই লৈ আহিব লাগিব বাকী আপোনালোকে যাখিনি দিব আৰু লেট্ৰিন বাথৰুম আছেনে চব আছেনে চব আছে ৰাতি আপোনালোকে যদি আহে বড়ো সাহিত্য সভাত এটা মানে ফিল এটা লৈ যাব পাৰিব খুব ধুনীয়া ফিল এটা লৈ যাব পাৰিব এটা ধুনীয়া খেৰ দিছে খেৰৰ ওপৰত এয়া বস্তা আৰু ওপৰত মেট্ৰেছ দিব আইতাসকলৰ ধুনীয়া ধুনীয়া ড্ৰেছবিলাক পিন্ধি আহিছে বড়োসকলৰ ড্ৰেছবিলাক আৰু এতিয়া য'ত গৈ আছোঁ কমাৰ্চিয়েল প্লেচ মানে এইটো দোকান চোকান কিবা কিবি আছে আৰু ইয়াতে আহি মেইন পাই গ'লোঁ এইটো কিবা কেঁকুৰা নেকি কেঁকুৰা পৰা এইটো আৰু এইটো গাহৰি চাওক আপোনালোকে যদি আহে বাইদেউ তাত খাব পাৰিব ধুনীয়াকৈ এইটো কি চাইমদ ন বাইদেউ আৰু আপোনালোকে চাইমদ খাব এইটো নিচা আছে নাই বাইদেউ মাজুলীৰ পৰা আনিছে নিচা আছে নাই এইটো আৰু চাওক গাহৰি আৰু লগতে চাইমদ ৱাও আৰু মিছা মাছ চাইমদ ব্ৰইলাৰ হোটেল লাইনত যদি আপোনালোকে আহে এইবিলাক খাব পাৰিব ধুনীয়া ধুনীয়া একদম গাহৰি আছে ৱাও নেকি ধেমাজি বাপৰে ইমান দূৰৰ পৰা আহিছে চাওক ইয়াতে বাইদেউ এইটো কি বাৰু চিকেন এইটো কেঁকুৰা এইটো মিছা মাছ বাৰু গম পালোঁ এইটো মাছ তাৰপিছত এইটো গাহৰি এইটো কি বাইদেউ চিকেন ন চাওক
আপোনালোকে হোটেল লাইনত আহিলে এই বস্তুবিলাক খাব পাৰিব কিমান ধুনীয়া ধুনীয়া দেখিছেনে বস্তুবিলাক এইটো কি বাৰু এইটো নাচো জুদিমা আৰু এইটো নিচা নিচা হয়নে বাৰু আৰু এইটো চাওক আপোনালোকে খাব পাৰিব জুদিমা এইটো কিমান দাম বাৰু 100 টকা ন আৰু এইটো জুদিমা বুলি ক'লে ওকে 300 টকা দি লৈছে চাওক এইবিলাক খাবৰ একদম জুইত পুৰা একদম বনাই আছে বাইদেউ আপুনি ক'ৰ পৰা আহিছে বাইদেউ মাজুলী ইমান দূৰৰ পৰা আহিছে চাওক মাজুলীৰ পৰা আহিছে বাইদেউহঁত আৰু চাকে মাছ চাছ পুৰি দিব আপোনালোকে লগতে চাইমত এইটো চাইমত ৰহি এইটো বটল কেই টকা বাইদেউ 200 টকা এটা বটলত বহুত পুৰণা আপোনালোকে ঘৰত বনোৱা এইবিলাক নিজে বনাই আৰু এইটো কি বুলি ক'লে চাইমতৰ কিমান দাম ৰাইচ বিয়াৰ 100 টকা এই বটলটোত বাপ চাওক এয়া চাইমত আছে ৰহি আছে আপোনালোকে যি মন যায় খাব পাৰিব আৰু ইফালে আছে কেকুৰা কেকুৰা কিমান বাইদেউ এটা মানে এডাল ষ্টিকত 100 টকা ওকে গাহৰি 100 টকা চিকেন 100 টকা আৰু চিকেন ইমান ডাঙৰ এক পিছত 100 টকা ইমান কমতে আৰু এইটো চিকেন ন বাইদেউ 100 ন বাইদেউ আৰু এইটো কি বাইদেউ পলু কেই টকা এডাল ষ্টিকত আৰু মাছৰ 100 টকা বাইদেউহঁত মাজুলীৰ পৰা আহিছে মিচিং মানুহ নেকি আপোনালোক ৱাও আৰু এইটো বাইদেউ এইবিলাক কিমান 50 টকা আৰু বাইদেউহঁত আহিছে মাজুলীৰ পৰা আপোনালোকে যদি হোটেল লাইনত আহে আহিলে বাইদেউহঁতৰ পৰা একদম ফ্ৰেছ বস্তুটো খাই যাবলৈ নাপাহৰিব ওকে মাজুলীৰ পৰা ইয়াতে আহিলে পাই যাব আপোনালোক গোটেইখিনি গাহৰি চিকেন মিছা মাছ কেকুৰা মাছ ধুনীয়া ধুনীয়া গাহৰি ইফালে পুৰা ডাঙৰ আপোনাৰ যি পিচ লাগে আপোনালোকৰ সৰু সৰু পিচ কাটি থৈছে আৰু এইটো কি হয় নাই নেকি পেটু চাওক এইটো পেটু হয় গাহৰি এইটো কিমান পেটু 80 টকা পোৱা 80 টকা আৰু চাওক এইটো গাহৰি পেটু যদি আপোনালোকে খাই পাৰিব পোৱা 80 টকা এইটো আহি পাব গেটেৰে এইটো একদম যোনবিলাক গেষ্ট থাকিব গেষ্ট থকা য'ত জেগা ঠাই আছে তালৈকে এইটোৰে যাব লাগিব একদম আগলৈকে ঘৰবিলাক দেখিছে নহয় তাতে গেষ্টবিলাক থাকিব যোনখিনি অতিথি আৰু এইটো হ'ল গেটটো চাওক অহাকালিৰ পৰা আছে বড়ো সাহিত্য সভা আৰু আজি প্ৰস্তুতি সম্পৰ্কে অলপ চালোঁ ভিডিঅ' এটা ল'লোঁ তাৰপিছত আহি আছোঁ এতিয়া সম্পূৰ্ণ লাইটিঙেৰে সজাইছে গোটেই ৰাস্তাটো সুপ্ৰভ আৰু আপোনালোকক দেখিলে ভাল লাগিব গোটেই লাইটিং ইমান ধুনীয়া লাইটিং চাওক আই লাভ ডিমাকুচি আপোনালোকে আহিলে ইয়াতে ধুনীয়াকৈ চেলফি এটা ল'ব পাৰিব আই লাভ ডিমাকুচিত লাইটিঙৰ ক্ষেত্ৰত মানে সুপ্ৰভ আৰু চাওক এইটো যোনটো মেইন মঞ্চৰ ফালে যোৱা গেটটো কেনেকৈ সুপ্ৰভ সজাইছে চাওক লাইটিঙেৰে মজা লাগিছে চাওক এইটো চাওক লাইটেৰে চালিয়া বনাই দিছে এইটো এনেই জেকেনি আমাৰ যিবিলাক মানে বাঁহৰ জেকেনি এইবিলাক